তাত এটা পাপ কাম কৰিলে কাৰোবাক যদি মই এটা টান কথা কৈ দিওঁ তাত 50-1 লাখ পাপ হৈ যাব। এইটো আমি বিশ্বাস কৰোঁ আৰু সেই বিশ্বাস কৰি আল্লাহক আমি দোৱা কৰিম, আল্লাহৰ ওচৰত মাগিম, আল্লাহৰ ওচৰত আমি দোৱা কৰিম, মানে তেওঁক আবেদন কৰিম। আমাৰ হজলৈ যায় যেতিয়া আমি আল্লাহৰ ঘৰখন তৱাব কৰোঁ তেতিয়া আমি গৈ পেলাই এনেকৈ ভাবোঁ সেইটোৱে আমাৰ আল্লাহৰ ঘৰ আৰু তাত গৈ পেলাই আমি যি মাগোঁ আমি তাকেই পাওঁ। এতিয়া গৈ কেনে প্ৰথমেতো গোটেই বিশ্ববাসীৰ কাৰণে দোৱা কৰিব লাগিল, তাৰপিছত মানে নিজৰ গোষ্ঠী কুটুম যত যি সকলোৰে কাৰণে দোৱা কৰিব লাগিব। মোৰ দেশৰ যিটো পৰিস্থিতি হৈ আছে সেই দেশৰ কাৰণে দোৱা কৰিম, গোটেই জাহানৰ কাৰণে দোৱা কৰিম আৰু মোৰ নিজৰ বহুত মই প্ৰব্লেমত আছোঁ। মোৰ স্পণ্ডলাইটিছ এই হাতখনৰ নি দুটাৰ ইনফেকশ্যন হৈছে, চবৰ কাৰণে দোৱা কৰিম আৰু শান্তি সম্প্ৰীতিৰ কাৰণে দোৱা কৰিম। ভাৰতবৰ্ষৰ যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ কাৰণে দোৱা কৰিম আল্লাহৰ ওচৰত, আল্লাহ যাতে কবুল কৰে, চবৰ মাজত শান্তি দিয়ে, সেইটো কাৰণে মেইন কথা। আৰু মোৰ যিটো ফৰজ আদায় কৰিবলগীয়া আছে আল্লাহৰ ওচৰত সেইখিনি আদায় কৰিম। নাই মই এইবাৰ প্ৰথম মানে মই মধ্যবিত্ত পৰিয়ালৰ পৰা অহা, গতিকে বহুত কেইবাবছৰো পইচা জমা কৰি ওলাইছোঁ যাবলৈ, গতিকে এবাৰ যাব পাৰিলেই আল্লাহৰ ওচৰত যথেষ্ট শুক্ৰিয়া আদায় কৰিম। আৰু হয় আল্লাহৰ ঘৰ মানে কি, তাত আমি মক্কা চহৰত সোমাই যোৱাৰ লগে লগে আল্লাহৰ মানে একদম কৰিব চাপি যোৱা নিচিনা হয়। তাত বহুত যেনেকৈ আমাৰ ইয়াত পাপ কাম কৰিলে আপোনাৰ যেনেকৈ এটা গুণা হয়, পাপ হয়, তাত এটা পাপ কাম কৰিলে কাৰোবাক যদি মই এটা টান কথা কৈ দিওঁ তাত 50-1 লাখ পাপ হৈ যাব। মানে ধৰক বহুত বেছি পাপ হৈ যাব। যেনেকৈ পুণ্যৰ কাম এটা কৰিলে ইয়াত এটা মই পুণ্য পাম, তাত গৈ পেলাই মই এটা পুণ্যৰ কাম কৰিলে কোনোবা মানুহ এটাক যদি মই কিবা এটা সহায় কৰোঁ সেইটোত মোক 1 লাখ গুণ ডাবুল কৰি দিব, বুজি পালে নাই? গতিকে তাত মই বহুত নিজকে মই মানে মৃত্যু হোৱা ব্যক্তিৰ নিচিনা কৰি নিব লাগিব। মানে মই কাকো টান কথা ক'ব নোৱাৰোঁ, কোনোবাই মোক যদি থাপৰ এটাও মাৰি দিয়ে মই ওলটাই তেওঁক মাফ খুজিব লাগিব, তেনেকুৱা এটা নিয়ত লৈ পেলাই মই যাব লাগিব হজলৈ। গতিকে সেই তাৰ তৈয়াৰী কৰিছোঁ। আল্লাই কৰিলে হেফাজতেৰে গোটেই কামখিনি যাতে মই কৰি আহিব পাৰোঁ। আৰু ইছলামৰ 5টা স্তম্ভৰ ভিতৰত এইটো এটা স্তম্ভ, এইটো আদায় নকৰিলে ইছলামৰ হেৰিটো নহয়। যাৰ মানে পইচা পাতি আছে তাৰ কাৰণে এইটো কৰ্তব্য হ'ল হজলৈ যোৱাটো, আল্লাহৰ ঘৰলৈ যোৱাটো। নামাজ 5 ওয়াক্ত যিটো নামাজ দিয়া আছে, নামাজ, তাৰপৰা ৰোজা, তাৰপৰা হজ, জাকাত, আৰু এইটো কি কয় ৰমজানৰ ৰোজা ৰখাটো, এই 5টাই আমাৰ মূল মন্ত্ৰ মানে ইছলামৰ। এইকেইটা কৰিব লাগে। জাকাত আৰু মানে হজটো কি হয়, যাৰ মানে আৰ্থিকভাৱে টনকিয়াল আল্লাই কৰিছে তেখেতসকলৰ কাৰণে জৰুৰী। মানে বিশেষকৈ যিখিনি ধনী শ্ৰেণীৰ মানুহ সেই মানুহখিনিয়ে ইনকামৰ এটা পাৰ্চেণ্টেজ হেৰিক দিব লাগে, দুখীয়া মানুহক দিব লাগে, সেইটো নিয়ম কৰি দিছে। সেইটো যদি আদায় নকৰে আল্লাহৰ ওচৰত জবাব দিব লাগিব তাৰ। সেইটো আল্লাই বিচাৰৰ দিনাত আল্লাই সুধিব যে তোমাক যে ইমান টকা পইচা দিছিলোঁ তুমি দুখীয়া সহায় কৰিছিলা নাই। তাৰমানে ধৰক মোৰ ঘৰত মই মাছে মঙহে খাই আছোঁ, মোৰ কিনাৰৰ মানুহ ঘৰে ঠেলা চলাই পেলাই হয়তো সিহঁতি 3 দিন ভাত নোখোৱাকৈ আছে, সেই খবৰ কৰাটো মোৰ কৰ্তব্য, সেইটো ইছলামে শিকাইছে আমাক। আল্লাই নিলে যাব খুজিছোঁ বাৰু, আল্লাই নিব লাগিব। মই হাতীগাঁও সিজুবাৰীৰ পৰা আহিছোঁ, অৰিজিনেল হ'ল নলবাৰীত, মাহঁতৰ ঘৰ আৰু বৰপেটাত। সকলোৰ ভালৰ কাৰণে দোৱা কৰিম, বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিম, নিজৰ কাৰণে অলপতো কৰিব লাগিবই। আমাক আল্লাহৰ মেহমান বুলিয়ে কৈছে, সেইটো আৰু আল্লাই জানিব। আমি আশা কৰিছোঁ আল্লাই আমাৰ যি অতিথি বুলি ভাবিছে সেইটো গ্ৰাহ্য কৰিলে আৰু আল্লাই সেইখিনি আমাৰ হেৰি লাগিব আৰু তেওঁক আমি মানাব পাৰিব লাগিব। চোৱা পাপ খণ্ডন যোৱা কিবা যোৱা এইটো আমাৰ হাতত নাই, এইটো আমি বিশ্বাস কৰোঁ আৰু সেই বিশ্বাস কৰি আল্লাহক আমি দোৱা কৰিম, আল্লাহৰ ওচৰত মাগিম, আল্লাহৰ ওচৰত আমি দোৱা কৰিম, মানে তেওঁক আবেদন কৰিম। তেওঁ যিটো গ্ৰাহ্য কৰে সেইটোৱে হ'ব আৰু এইটোতো আৰু আমাৰ হাতত নাই নহয়, আমি বেয়া কাম কৰোঁ। তেওঁ যদি দোৱা কৰে বহুত মানুহৰ দোৱা কবুল কৰি, কিছুমান নকৰিবও পাৰে বুলি কয়, সেইটো আৰু আল্লাহে জানিব, এইটো আমি নাজানো দেই। আমাৰ কেৱল আমি দোৱাটো তেওঁৰ ওপৰত কৰাটোহে কৰ্তব্য, সেইটো মই ভাবোঁ। আৰু নাই যোৱা নাই, এইবাৰ প্ৰথম যাম। মই এয়ে ক'ব বিচাৰোঁ যে মানে আজি আমি আল্লাই যে আমাক কবুল কৰিছে আমাৰ নিচিনা মানুহক, এতিয়া গৈ কেনে প্ৰথমেতো গোটেই বিশ্ববাসীৰ কাৰণে দোৱা কৰিব লাগিল, তাৰপিছত মানে নিজৰ গোষ্ঠী কুটুম যত যি সকলোৰে কাৰণে দোৱা কৰিব লাগিব। গতিকে আল্লাহৰ ওচৰত এয়াই দোৱা কৰোঁ যেন আল্লাই আমাক কবুল কৰে আৰু সকলো যিমান হাজী ভাইসকল যাব সকলো হাজীৰে যেন আল্লাই দোৱা কবুল কৰে, সেয়াই বিচাৰোঁ। আৰু আল্লাহৰ এইটো দোৱা বিচাৰোঁ, আমি যাম আৰু সকলো ৰাইজৰ কাৰণে দোৱা বিচাৰিম। আমাৰ যিখিনি তাৰমানে আমাৰ ইণ্ডিয়াত যিখিনি মানুহ আছে প্ৰত্যেক চবৰ কাৰণে, কোনো জাতিভেদৰ কোনো কথা নহয়, সম্পূৰ্ণ মানৱ জাতি যিখিনি থাকে সেইখিনিত আমি চবৰ কাৰণে তাৰমানে দোৱা মাগিম। তাত আগত যোৱা নাই, নতুনকৈ যাম এই বছৰ না। তাত এইটোৱে মানে আমি আমাৰ ইছলাম ধৰ্মী লোক যেতিয়া যেনেকৈ আমাৰ হজলৈ যায়
যেতিয়া আমি আল্লাহৰ ঘৰখন তৱাফ কৰোঁ তেতিয়া আমি গৈ পেলাই এনেকৈ ভাবোঁ সেইটোৱে আমাৰ আল্লাহৰ ঘৰ আৰু তাত গৈ পেলাই আমি যি মাগোঁ আমি তাকেই পাওঁ। কম আৰু মানে আমি যিখিনি ইয়াত চলা ফিৰা কৰিছোঁ কি সুবিধা অসুবিধা আমি সেইখিনি তাক আল্লাহৰ ওচৰত যোৱা মাগিম যাতে আমাৰ সেইখিনিৰ পৰা পাপ যদি হৈছে আমাক পুণ্য কৰি দিব লাগে আৰু সহজমতে চলিব লাগে আৰু চবকে আমাৰ ইণ্ডিয়াত যিমান মানুহ আছে চবকে মানে ক্ষমা কৰি দিব লাগে ভালকৈ চলিবৰ কাৰণে মিলা মিলিকৈ থাকিব দিব লাগে বাছ কথা ইমান ক'ম।